মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰ ভ্ৰমণৰ পিছতেই কোকৰাঝাৰত বিজেপিত যোগদানৰ জোৱাৰ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যালয়ত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক জিৎ পালৰ নেতৃত্বত প্ৰায় 150 জন বিজেপিত যোগদান। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক জিৎ পালৰ সৈতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসেনজিৎ সাহা আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাছুগাঁও আঞ্চলিক সমিতিৰ বিভিন্ন কৰ্মকৰ্তাসহ BPFৰ বেংগলী চেলৰ বিভিন্ন বিষয়ববীয়া আজি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আজিৰ এই যোগদান সভাত মন্ত্ৰী অশোক সিংহলৰ সৈতে কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰী, OBC মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা যুৱ নেতা অৰূপ নাথসহ কোকৰাঝাৰ জিলা বিজেপিৰ বিভিন্ন বিষয়ববীয়া আজিৰ এই যোগদান সভাত উপস্থিত থাকে। আপোনালোকে ইতিমধ্যে জ্ঞাত, আপোনালোকে জানে দীৰ্ঘদিন মানে এক প্ৰায় 15-20 কাৰ্যকাল এটা নিৰ্দিষ্ট জাতিৰ হৈ মই প্ৰতিনিধিত্ব কৰিছিলোঁ। আৰু আপোনালোকে ইতিমধ্যে চবে জ্ঞাত, মই বেংগলী ফেডাৰেশ্যনৰ লগত এটা কেন্দ্ৰীয় পৰ্যায়ত মই লাষ্টলৈকে প্ৰতিনিধিত্ব কৰিছিলোঁ। তো যোৱা 2014 চনৰ পৰা আৰু 14 চনৰ আগৰ যিটো পৰিস্থিতি আছিলে, যিটো আমি 2012-13 বৰ্ষত যিটো আমি BTCত পৰিৱেশ আমি পাব লগা হৈছিলোঁ, সক্ষম হৈছিলোঁ। আৰু আমিতো BTCতে একচুৱেলি ৰেচিডেণ্টেল, BTCৰ মাজত আমি যেনেকৈ জীয়াই আছিলোঁ, সেই তেতিয়াৰ BTC আৰু আজিৰ BTCৰ লগত অসম, আমাৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ যে সবল নেতৃত্ব, এই সবল নেতৃত্বত ভাৰতবৰ্ষৰ লগত তথা অসমৰ যিটো উন্নয়নৰ ঢেউ, যিহেতু মানে বিকশিত ভাৰত গঢ়াৰ যিটো প্ৰয়াস, সেই তেওঁলোকৰ কৰ্ম কাৰ্যৰ ওপৰত মই অনুপ্ৰাণিত হৈ আজি সেই কামৰ মাজেৰে ময়ো অংশীদাৰ হ'ব বিচাৰিছিলোঁ। তো সেই বিচাৰি থকাতে মই বিবেকক লাষ্টলৈকে সুধিলোঁ যে হয়, মই ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু মই আজি মোৰ জীৱনত ৰাজনৈতিক জীৱনৰ প্ৰথম ষ্টেপ মই ভৰি দিলোঁ, তো মই ভাবিছোঁ ব্যক্তিত্ব স্বাৰ্থ ত্যাগ কৰি দলীয় আৰু সামাজিক ক্ষেত্ৰত মই মোৰ 100% দক্ষতাৰে মই কাম কৰি যাম। আৰু সেই অনুযায়ী আজি আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী তথা এজন আমাৰ অসমৰ ডাইনামিক লিডাৰ সন্মানীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত, লগতে আমাৰ BTRৰ অভিভাৱক মন্ত্ৰী তথা অসমৰ এজন খুব জনপ্ৰিয় মন্ত্ৰী অশোক সিংহাল ছাৰৰ নেতৃত্বত আজি আমি ইয়াতে একগোট হৈ পেলাই দলীয় কাৰ্যসূচীত যোগদান কৰিলোঁ। এই যোগদান অনুষ্ঠান সামৰি আমি এতিয়া আজিৰ পৰা আমাৰ সংকল্প এটা হ'ব যে আমি যেনেকৈ কৰি দীৰ্ঘদিন সংগঠন কৰি আহিছিলোঁ, চব মানে মোৰ নেইবৰ যিবিলাক সংগঠন আছিলে, মানে যিবিলাক সংগঠন আমি একেলগে আমাৰ সমাজৰ লগত আমি বৰ্ধিতভাৱে চলিছিলোঁ, সেই সংগঠনবিলাক লৈ যিটো আন্তৰিকতা, সেই আন্তৰিকতা থাকিব। সংগঠনৰ লগত আমি সন্মানভাৱে চবকে লগ কৰিম, চবৰ লগত ঘূৰিম। কিন্তু হয়, আজিৰ পৰা এটা বেনাৰত চলিম, বেনাৰত চলিলে কিন্তু মোৰ ব্যক্তিত্ব স্বাৰ্থ ত্যাগ কৰি হয় মই দলীয় আৰু সামাজিক ক্ষেত্ৰত যিখিনি কাম কাজ কৰিব লাগে সেইটো কৰি যাম। আজি আমি যিটো আমাৰ দলীয় কাৰ্যকৰ্তাত 132 জন আমি আজি জইন কৰিলোঁ। অনাগত দিনত আৰু আমাৰ 636 জন আছে। এণ্টাৰ গোৱালপাৰা, বৰপেটা, গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং। আমি আগন্তুক দিনত CM ছাৰৰ উপস্থিতিত আমি আৰু যোগদান কাৰ্যসূচী ৰাখিম। আৰু লগতে মই আশা কৰিছোঁ আপোনালোকে আমাক এই সমাজৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত আগুৱাই নিবলৈ আপোনালোকৰ অগ্ৰিম ভূমিকা আপোনালোকে গ্ৰহণ কৰিব। আৰু মই সদৌ অসম তথা সদৌ বিটাৰবাসীৰ
ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, মাৰ্গদৰ্শন বিচাৰিছোঁ, যাতে সৰু ভাইটি, সৰু ল'ৰা বা যোনে যিটো ভাবে আৰু মামা ভাগিন যিটো ভাবে, সেই ভাবি যাতে কোনো ভুল ভ্ৰান্তি কিবা হ'লে কাম কাৰ্যত আপোনালোকে অলপ মোক সঁহাৰি দিব। সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা পাম বুলি মই আশাবাদী। কাৰ্যকালত মানে নতুন কাৰ্যকাল ধৰক 5 বছৰ উকলি যোৱা নাই, 5 বছৰ চলি আছে। এইখিনি টাইমতে আজি অৰুণোদয়কে ধৰি ঘৰ, PMOৰ ঘৰৰ পৰা আৰম্ভ কৰি যিখিনি গেছৰ পৰা আপোনাৰ কি কয় বিজুলীৰ পৰা আৰম্ভ কৰি চ'লাৰৰ পৰা আৰম্ভ কৰি ঘৰ পানীলৈকে মানে যিমান স্কিম আছে চবেইতো পালে। সেই মই ভাবোঁ, কাৰণ চাওক বহুত মানুহে কুৱেশ্যন কৰে যে বস্তুৰ দাম বাঢ়িছে, কিবা বাঢ়িছে, BJP গভৰ্ণমেণ্ট অমুক তমুক বুলি কৰি থাকে। কিন্তু এই বস্তুখিনি তেওঁলোকে যে BJP আজি ইনিচিয়েটিভ লৈ কৰি আছে, অন্য কোনো দলে মোৰ মনে নধৰে যে অন্য কোনো দলে আজিলৈকে কৰিছিল বা কৰিব বুলি মোৰ মনে নধৰে। সেইকাৰণে আমি আক্ৰিষ্ট BJPৰ ওপৰত এটা সন্তুষ্টি লাভ কৰি একদম খোলাকৈ কৈছোঁ, এইবিলাক ক্ষেত্ৰত সন্তুষ্টি লাভ কৰি আমি উইলিংলি BJPত যোগদান কৰিব লগা আমি সক্ষম হৈছোঁ।